কি আনিছো এইটো হল ৰড এবাকাস কি ৰড এবাকাস এইটো নাম কি ৰড এবাকাস এতে 10টা ৰড আছে 1 2 3 4 5 6 7 8 9 10 আৰু 10টা বিভিন্ন ৰঙৰ বিট আছে মানে মণি আছে বুজিছানে কিমান ধুনীয়া ৰঙৰ মণি আছে এইটো দিয়ে আমি কি কৰিম সংখ্যাৰ ধাৰ মাৰিম সংখ্যা জানা না তোমালোক কি 1 2 3 4 5 6 7 8 9 10 আমি সৰু সৰু সংখ্যা দিলা ডাঙৰ ক্লাছত গ'লে ওপৰৰ ক্লাছত গ'লে আমি ডাঙৰ ডাঙৰ সংখ্যা থাকে আৰু এইটো কি কৰিব আমি যোগ কৰিব পাৰোঁ বিয়োগ কৰিব পাৰোঁ পূৰণ কৰিব পাৰোঁ আৰু কি স্থানীয় মান লিখিম হা এতিয়া প্ৰথমতে আমি সংখ্যাৰ ধাৰটো চাওঁ এতিয়া চোৱাচোন এক মোৰ লগত কোৱা 1 2 3 4 5 6 7 8 9 10 এটা হল 10টা এছালে এটা আছে 10টা এটা প্রত্যেকটো ভিতরে কি আছে 10টাকে আছে এটা যেন কি সংখ্যা কিটা আমি লিখিলো হয় না এতিয়া আমি এটাকে যোগ কৰিব লিখিম বুঝছানে এতিয়া সো এটা কি কলা ৰঙৰ 1 2 3 হ্যাঁ এটা ৰঙা ৰঙৰ চাৰিটা ৰং 1 2 3 4 সবপাস কিমান আছে 1 2 3 4 5 6 7 4 3 4 কিমান হ'ল 8 এটা কি কৰিব পাৰো যোগ কৰিব পাৰি বুজি পাইছা এতিয়া আমি বিয়োগ কৰিম হা এতিয়া দাইটা বুজিয়া 10 6টা 1 2 3 4 5 6 এটা আছে 6টা ইয়াৰ পৰা 3টা গুচাই দিম মানে বিয়োগ কৰি দিম 1 2 3 কেটা থাকে 6টাৰ পৰা 3টা বিয়োগ কৰিলে কেটা থাকিব 3টা তো আমি আৰু কি পাবো বিয়োগ কৰিব পাৰিম ন তাৰ পিছত আমি কিমান কৰিব পাৰিম এতিয়া 6 3 3 কিমান 9টা এটা দুটা ৰঙা কেইটা আছে 3টা আছে নে কেইটা আছে 1 2 3 কি হ'ল 3 3 গুণ 9 এনেকা কি কৰিব পাৰি পূৰণ কৰিব পাৰি এবাৰ কি কৰিলে পূৰণ কৰিব পাৰি জানি স্থানীয় মানটো এটো কৰিব পাৰি বুজিছা স্থানীয় মানটো এটো একক ঘৰ এটো কি 10 দি পিছলে এসব বিট আছে স্থানীয় মান লিখো এটা কি আছে একক ঘৰ এটো দশক ঘৰ এটো কি শতক ঘৰ হাজাৰ তোমাক নালাগে তোমালোকৰ বেলেগ পৰমাণু দিলে হাজাৰ কৰিব এতিয়া আমি দশকলৈকে আমি পাইছিল ন এতিয়া একক ঘৰ যদি 1 দিলো দশক ঘৰ আমি এনেকে 3টা দিলো কিমান হ'বটো একক 10 20 তো শতক শতক হ্যাঁ একক কিমান হ'ল 321 হ'লে মানে কি কৰিব পাৰো আমি স্থানীয় মান জানিব পাৰো বুজি পাইছা এতিয়া তোমালোকে জনা আছো তুমি আহা তুমি এতিয়া যোগ কৰাচোন 5 আৰু 6 এটা 5টা লোৱা 5টা লোৱাচোন আৰু দুটা যদি এক কৰা ৰঙাটা উঠাবা কিমান হ'ল চোৱাচোন সকলোৱে কিমান হ'ল 7টা 5 দিয়ে কিমান 7টা এনেকৈ আমি যোগ কৰিব পাৰোঁ হয়নে এতিয়া তুমি আহাচোন নিজৰ তাতে এতিয়া 5টাৰ পৰা 5 গ'লে কিমান 5টা 10টা লোৱাচোন তুমি ইয়াতে ৰঙাটা 10টা লোৱা লোৱা এটাকে দিলা 10টা দিয়া 10টা হ'ল না এবাৰ 5টা তুমি গুচাই দিয়া 5টা এই 5টা গ'লে কেইটা থাকে 10ৰ পৰা 5টা গ'লে কিমান 5 থাকে 10 বিয়োগ 5 না 5 আমি কি পাইলো বিয়োগ পাইলো হয়নে 3টা ঘৰ 3 দুগুণ কিমান 6 হয়নে 2 দুটা হ'ল এটা ঘৰ কেইটাকে আছে দুটাকে আছে কেইটাকে আছে দুটাকে মানে 3টা ঘৰ দুটাকে আছে 3 দুগুণ কিমান হ'ল 6 আমি মানে কি কৰিব পাৰি পূৰণ কৰিব পাৰি এতিয়া লক্ষ্মী আহাচোন লক্ষ্মী দিয়া বগা দুটা দিয়াচোন বগা 3টা দিয়া বগা 3টা দিয়া ৰঙা 3টা দিয়া বগা 3টা দিয়া আৰু নীলা 3টা দিয়া এটা কেইটা হ'ল 3টা ঘৰ কেইটাকে আছে 2টাকে আছে কি হ'ল 3 3 9 মানে এনেকে ধুনীয়াকে পূৰণ কৰিব লাগিছে
তুমি একৰ ঘৰত এটা দিয়াচোন দিয়া একৰ ঘৰত এটা দিয়া দহৰ ঘৰত দুটা দিয়া শতৰ ঘৰত তিনিটা দিয়া এতিয়া চোৱাচোন একৰ ঘৰত কেইটা আছে দহৰ ঘৰত কেইটা আছে শতৰ ঘৰত কেইটা আছে কিমান হ'ল 321 আমি এনেকৈ কি কৰিব পাৰোঁ স্থানীয় মান শিকিব পাৰোঁ এতিয়া আমি এই এবাকাচি কি কি শিকিলোঁ কোৱাচোন ৰং শিকিলোঁ বিভিন্ন ৰং আছে হয়নে তাৰপিছত কি শিকিলোঁ সংখ্যা ধাৰণাৰে হয়নে তাৰপিছত কি শিকিলোঁ যোগ অংক তাৰপিছত বিয়োগ অংক কি শিকিলোঁ বিয়োগ পূৰণ তাৰপিছত স্থানীয় মান এতিয়া তোমালোকে সৰু আছে কাৰণে আমি শতকলৈকে শিকিলোঁ যেতিয়া ডাঙৰ হৈ গৈ থাকিবা হাজাৰ অযুত নিযুত কোটি একদম তেনেকৈ আমি লাহে লাহে শিকি থাকিম ঠিক আছে এইটো ভাল লাগিছে ন এইটো বস্তু কৰিবলৈ